অৱশেষত জেৰিফাৰ প্ৰেমে পালে পূৰ্ণতা 12 বছৰীয়া দীঘলীয়া পৰিক্ৰমাৰ অন্তত লাভ কৰিলে নিজৰ প্ৰেমক জেৰিফা নহয় হোমৰ গুৰিত বহিল মৌচুমী প্ৰেমৰ বাবে সনাতন ধৰ্ম গ্ৰহণ জেৰিফা উৰফে মৌচুমীৰ প্ৰেমে নামানে কোনো বয়সৰ সীমা প্ৰেমে নামানে কোনো জাতি ধৰ্ম তাৰে যেন এক স্পষ্ট উদাহৰণ প্ৰতিফলিত হ'ল শিৱসাগৰৰ এখন ব্যতিক্ৰমী বিবাহে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে 12 বছৰীয়া প্ৰেমক পূৰ্ণতা প্ৰদান কৰিবলৈ এগৰাকী যুৱতীয়ে ল'লে এক বিশেষ সিদ্ধান্ত জেৰিফাই প্ৰেমৰ বাবে ত্যাগ কৰিলে মুছলমান ধৰ্ম আৰু সম্পূৰ্ণ ৰীতি-নীতিৰ মাধ্যমেদি গ্ৰহণ কৰিলে সনাতন ধৰ্ম গ্ৰহণৰ পাছতে জেৰিফাই পালে এটা নতুন পৰিচয় জেৰিফাক এতিয়া সকলোৱে জানিব মৌচুমী ভূঞা ৰূপে জেৰিফা উল্লাহ নামৰ এগৰাকী যুৱতীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্মত দীক্ষিত হৈ মৌচুমী ভূঞা নাম লৈ শিৱসাগৰৰ কমাৰফদীয়া গাঁৱৰ দেৱান ভূঞাৰ পুত্ৰ দেৱজ্যোতি ভূঞালৈ জেৰিফা উৰফে মৌচুমীয়ে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলত সম্পূৰ্ণ ৰীতি-নীতিৰ যোগেদি বিবাহপাশত আবদ্ধ হয় জেৰিফাৰ ঘৰত বহু বাধা আছিল যদিও সম্পূৰ্ণ 12 বছৰ সম্পৰ্কত থকা দেৱজ্যোতিৰ লগত নিজৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰে বৰ্তমান জেৰিফাই বন্ধু সমনীয়াৰ পূৰ্ণ সমৰ্থন লাভ কৰা এইহাল প্ৰেমিক যুগলৰ কাহিনী এতিয়া সঁচাকৈয়ে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে সমগ্ৰ ৰাজ্যবাসীৰ মোৰ নাম দেৱজ্যোতি ভূঞা মই কমাৰফদীয়াৰ আপোনাৰ দেৱেন ভূঞাৰ সৰু পুত্ৰ আৰু মোৰ এই ধৰ্মপত্নী প্ৰথম তেওঁ নিজৰ আপোনাৰ ধৰ্ম সলনি কৰি জাতি সলনি কৰি সম্পূৰ্ণৰূপে সনাতন ধৰ্ম গ্ৰহণ কৰি মোৰ লগত আজি বিবাহপাশত আবদ্ধ হৈছে তেওঁৰ নাম আগতে আছিলে আপোনাৰ জেৰিফা এতিয়া বৰ্তমান তেওঁ আমাৰ সনাতন ধৰ্মৰ মতে মৌচুমী ভূঞা নাম গ্ৰহণ কৰিছে শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট কাৰেণ্ট আছাম